টেংটিচিঙাৰ মানাহ নদীৰ দলঙৰ পৰা জঁপিয়াই আত্মহত্যা কৰা বিবাহিত যুৱকৰ আজিও উদ্ধাৰ অভিযান অব্যাহত। যুৱকজন অভয়াপুৰীৰ বেহুলাপাৰাৰ জাহাংগীৰ আলম বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। পাৰিবাৰিক কন্দলৰ বাবে দলঙৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। যুৱকজনৰ আত্মহত্যাই পৰিয়ালটো হৈ পৰিছে নিমাওমোৱা পৰিৱেশ। আজি পুৱাৰে পৰা যুৱকজনক উদ্ধাৰৰ বাবে ইতিমধ্যে আৰক্ষী, স্থানীয় ৰাইজ, SDRF, NDRFৰ দল ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও নিৰুদ্দেশ হোৱা যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, iExpress24। নমস্কাৰ, মোৰ নাম নুৰ হুছেইন, মোৰ ঘৰ বেহুলাপাৰা আৰু মোৰ ভাতিজা জাহাংগীৰ আলম মোৰ ভাতিজা হয়। তো তেওঁ অকস্মাত দুৰ্ঘটনা হোৱা বুলি মই সন্ধিয়া 7:30 বজাত শুনা পালোঁ বেলেগ মানুহৰ পৰা। সেই মৰ্মে মই লেংটিচিঙা মানা নদীৰ ওপৰত যোনটো বৰতাৰী ব্ৰিজ, সেই ব্ৰিজৰ ওপৰৰ পৰা তেখেতে নদীত জাপ দিয়া বুলি আমি শুনা পাইছিলোঁ। সেই মৰ্মে আমি আহি দেখা পালোঁ যে হয়, ইয়াতে বহুত মানুহ গেদাৰিং হৈ আছে আৰু মানুহৰ মুখৰ পৰা আমি শুনিব পাৰিলোঁ যে ঘটনাটো সঁচাই। আমিও ঘৰতো মই খবৰ ল'লোঁ ঘটনাটো সঁচাই। কি কাৰণত এই ঘটনাটো কৰিল আমিও মৰ্মান্বিত হৈছোঁ। মই যিহেতু নিজে নাজানো, তো এই বিষয়ে মই এতিয়াও মূল যোনটো ঘটনা, সেই ঘটনা মই এতিয়াও জানিব পৰা হোৱা নাই। আৰু এই যোনটো মানা নদীত জাপ দিছে আৰু এই ওচৰ চুবুৰীয়া মানুহবিলাকেও ৰাতি 7:30 পৰা 10-11লৈকে মানুহবিলাক গোট খাই আছিল। তেখেতেও বিচাৰ খোজাৰ কৰিছে, পোৱা নাই। আৰু লগতে NDRF বাহিনী আৰু SDRF বাহিনী, তেখেতেও ৰাতি SDRF বাহিনী আহিছিল, কিন্তু NDRF বাহিনী ৰাতিপুৱা আহিছে, দুইটা দলেই আহিছে, আহি তেখেতেও বিচাৰ খোজাৰ কৰি আছে। এতিয়ালৈকে কোনো জাহাংগীৰৰ সংহত আমি পাবলৈ সক্ষম হোৱা নাই।